হয়, আমি একাংশ যুৱতী বিশেষকৈ একাংশ যুৱতীয়ে গাঁৱত কেনেধৰণে নিজৰ পথ উপাৰ্জনৰ পথ উলিয়াই লৈছে তাই দৃশ্য দেখুৱাইছোঁ। এয়া হ'ল এগৰাকী যুৱতীয়ে তেওঁ যিহেতু নিজে গাড়ী চলায় আৰু গাড়ী চলায় তেওঁ যিহেতু ইয়াতে ভাড়া মাৰে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক ঘৰত থৈ গৈ আমি তাৰ এক পৰিৱেশ দেখুৱাইছোঁ। এয়া হ'ল মই অকণমান ৰ'বৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি তেওঁৰ লগত কথা পাতিবলৈ যত্ন কৰিম। আপোনাৰ নামটো যদি কয়। নমস্কাৰ, মোৰ নাম শ্ৰীমতী মৰমী ৰয়দাস। মৰমী ৰয়দাসে এনেধৰণে এইখন গাড়ী দেখিবলৈ পাইছে আপোনালোকে। এই গাড়ীখনতে তেওঁ স্থানীয় যি স্কুল আছে স্কুলৰ পৰা ছাত্ৰ ছাত্ৰীসকলক সদায় ভাড়া মাৰে, ঘৰত থৈ আহেগৈ আৰু তেনেধৰণে তেওঁ উপাৰ্জন উলিয়াই লৈছে। কেৱল এয়াই নহয়, তেওঁ নিজে দোকানো খুলি লৈছে যাতে তেওঁ স্বাৱলম্বী হ'ব পাৰে। স্বাভাৱিকতে আচলতে সমাজৰ কাৰণে এক ডাঙৰ বাৰ্তা মৰমীয়ে দিছে। মৰমী কিমান দিনৰ পৰা গাড়ী চলাই থকা হৈছে? মোৰ গাড়ী চলোৱা 1 বছৰ হ'ল। স্কুল ডিউটিটো আপোনাৰ 5 মাহ ৰানিং হৈ আছে। নিজৰ গাড়ী? নিজৰ গাড়ী। এতিয়া নিজৰ ক'ব পাৰি আৰু ইনষ্টলমেণ্ট দি থাকিব লাগে। ইনষ্টলমেণ্ট দি থাকিব লাগে, হয়। এতিয়া কিমান ল'ৰা ছোৱালী ক'ৰ পৰা নিয়া? মই ভাঙাবিলৰ পৰা ইয়ালৈ লৈ আহোঁ 15জন টোটেল। ক্লাছ 1 আৰু 1ৰ 4জন, বাকী নাৰ্চাৰী আৰু কেজিৰ 11জন। 15জন। দৈনিক 15জন অনা নিয়া? দৈনিক 15জন অনা নিয়া। আৰু তাৰ লগতে আৰু কি ব্যৱসায় কৰা? তাৰ লগত মই দোকান চলাওঁ, প্লাছ ৰাতি মানে কি যেতিয়াই ভাড়ালৈ ফোন মাৰে মানে মানুহে বোলে মেডিকেল যাব লাগে, বোলে বিয়া যাব লাগে, য'তে যাবলৈ হ'লেও ফোন মাৰে, মই ওলাই যাওঁ আৰু হয়। ক'ব লাগিব এয়া হ'ল মৰমী কথাত ৰাতিও ভাড়া মাৰে আৰু যিহেতু মেডিকেল হওক গাঁওখনৰ সকলোৱে জানে যে এটা সুন্দৰ কাম যিহেতু মৰমীয়ে কৰিছে, সকলোৱে তেওঁ সমৰ্থনো কৰে। আৰু এগৰাকী মৰমী যিহেতু আদিবাসী জীয়ৰী আৰু তাৰ মাজতো দেখা গৈছে যে খুব দেখা যায় যে যি চাহ জনগোষ্ঠী হওক বা আদিবাসী যিসকল জীয়ৰী তেওঁলোকে খুব কম বয়সত বিয়া দি দিয়া যায়। আপুনি কিমান পঢ়া শুনা কৰিলে আৰু আপুনি বিয়া নহয় যে এনে কাম বা হঠাৎ বিয়া নহয় যে এনে সিদ্ধান্ত ল'লে? মই নৰ্থ লখিমপুৰ কেন্দ্ৰীয় কলেজৰ পৰা ডিগ্ৰী কমপ্লিট কৰিলোঁ। তাৰপিছত এতিয়া মানে কি সৰু বয়সতে বিয়া হোৱাৰ মোৰ একো ইচ্ছা নাই বাৰু তেনেকুৱা। সেইকাৰণে মানে সমাজখনত সেইটো হৈ থাকে, কিন্তু মোৰ সেইখিনি নকৰা মোৰ এটাই কাৰণ হ'ল যে মই কিবা এটা কৰিব বিচাৰোঁ আৰু নিজৰ হৈ মানে কিবা এটা কৰিব বিচাৰোঁ। আৰু মোৰ ফেমিলিও মোক বহুত ছাপোৰ্ট কৰে, কাৰণ তেওঁলোকেও বিচাৰে যে মই কিবা এটা কৰিব পাৰিম, সেইটো এটা আশা আছে। সেইকাৰণে মই এতিয়া বৰ্তমানতো গাড়ী চলাই আছোঁ, বাকী দোকান চলাওঁ। এতিয়াতো মা আছে বাৰু দোকানত। তেনেকুৱাই আৰু এতিয়া সৰু সুৰা কাম কৰি BA পাছ কৰি চাকৰি বিচৰা নাই? চাকৰি নাই বিচৰা। চাকৰি মোক নালাগে। কিয়? চাকৰি নালাগে মানে বেলেগৰ আণ্ডাৰত মই কাম কৰিব নিবিচাৰোঁ। নিজৰ ভাগে মোক কৰিবলৈ মানে যিটো মন যায় মই সেইটো কৰিব লাগিব। কাৰণ তাত চাকৰিত আকৌ কি হয়, টাইমমতে কৰিব লাগিব, প্লাছ স্বাধীনতা কম। যেতিয়া মন যায় ছুটি কৰিব নোৱাৰিম। মোৰতো এতিয়া দোকান বন্ধ কৰিব য'তো যাব পাৰোঁ মানে তেনেকুৱা। মৰমী আৰু এইদৰে হাঁহি মনেৰে তেওঁ গাড়ী চলায় আৰু গাড়ী চলাই তেওঁ ইয়াতে ভাড়া মাৰি তেওঁ নিজৰ উপাৰ্জনৰ পথ উলিয়াই লৈছে। আমি মৰমীক এইকাৰণে দেখুৱাইছোঁ, তেওঁ এটা যিহেতু ক'ব লাগিব যে তেওঁ এটা আদৰ্শ গাঁৱৰ জীয়ৰীৰ কাৰণে। আমি আশা কৰোঁ এনেধৰণৰ মৰমী প্ৰতিখন গাঁৱতে থাকক আৰু এনেধৰণে নিজৰ কাম কৰি দেখুৱাওক। স্বাভাৱিকতে ক'ব লাগিব যে এনেধৰণে নিজৰ সংস্থাপন নিজে উলিয়াই লৈছে মৰমী নামৰ এগৰাকী যুৱতীয়ে।